হেল্ল' গাইজ, আজি মই অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। গুড মৰ্ণিং সকলোকে। হাঁহবোৰে ধুনীয়াকৈ খেলি আছে, খেলা নাই, পানী গা ধুই আছে আৰু এইটো চব পৰিৱেশ, আমাৰ এইটো পৰিৱেশ। চ' এইটো বস্তুটো সেই লাগে, এই বস্তুটো পাৰ হৈ কিনে আমাৰ ঘৰলৈ আপোনালোকে আহিব পাৰিব। সেই লাগে এইটো গছজোপা এইফালে আমাৰ ঘৰৰ ৰাস্তা আছে। এইটো প্ৰথম ঘৰটো আমাৰ বৰ্তাৰ ঘৰ হয়, এইটো ঘৰটো আমাৰ। সেইবোৰ পৰিৱেশ এনেকুৱা টকৌ গছ, কলগছ বহুত ধৰা আছে। পানী হৈ থাকে এনি টাইম পথাৰটো, অলপ পানীয়াল আছে। সেইবোৰ গৰু চৰু গৈ আছে চৰিবলৈ, এইটো আমাৰ পৰিৱেশ হয়। আৰু অলপ আপোনাক দেখাইছোঁ ৰ'ব, সেইটো বেয়া লাগে এইটো, কিন্তু মানে এইটো বাইক এক্সিডেণ্ট হোৱাৰ কাৰণে লগোৱাটো যিহেতু সেইটো পাৰ হৈ কিনে এইফালে মাকুম যায় আৰু এইফালে এইবোৰ আৰু এইফালে মেইন ৰোড। এই ৰাস্তাটো ফালৰ পৰাই সেইটো আমি এনেকৈ বাইকখন মানে তলেদি পাৰ কৰিব লগা হয়। গাড়ীটো পাৰ নহয় বাৰু, গাড়ীবোৰ আমাৰ ইয়াত নাই। লগা পৰিৱেশত আমি থাকোঁ আৰু বাস কৰোঁ। ইয়াত গোটেই ঘৰ আছে, ঘৰ এফালে ঘৰ গোটেই ট্ৰান্সফৰ্মাৰ আছে এইফালে। পৰিৱেশটো অলপ ঠাণ্ডা, মানে 6টা বজাৰ লগে লগে মানুহবোৰ শুই যায়তো ৰাতি, একদম ঠাণ্ডা। ৰাতিপুৱা কিন্তু বহুত জল্দি উঠে, 3টা-4টা বজাতে মানুহবিলাক উঠি যায়। সেইবোৰ হাঁহ আৰু অলপ ওচৰলৈ গৈ লওঁ মই, সেইকেইটা হাঁহ হৈছে হ'ব আৰু লাহেকৈ ডাঙৰ হৈ যাব। তাৰপিছত এইখিনি পৰিৱেশটো আপোনালোকে দেখিয়ে থৈছে, আকৌ দেখাই দিছোঁ। সেই পথাৰখনলৈ নাই যোৱা হ'লে পিছফালে পথাৰখন এইটো আছে, সেইটো আছে দেখাবলৈ, সেইটো এইফালে আহিছোঁ। ঘৰ চৰ আছে আৰু এই চব পানীটো মানে বহুত ৰখাই থোৱা হৈছিলে। এই ডুবাটো জানে নাই, এই ডুবাত মানে বহুতখিনি মাছ পালে, ইমান সৰু ডুবাটোতে বহুতখিনি মাছ পালে, আধা কেজি মাছ পালে। কাৱৈ অকল কাৱৈ মাছটো পুখুৰীৰ পৰা ওলাই আহিছিলে সেইটো। তাৰপিছত আমি এই ডুবাটোত খেলোঁ, আপোনালোকে জানে, ইয়াত হকী খেলোঁ, ক্ৰিকেট খেলোঁ, ফুটবল খেলোঁ। এতিয়া এমাহ মানে খেলি পাম আৰু এমাহো নকওঁ, 15 দিনমান। ৰ'দটো ভালকৈ দিলে কিজানি কেইদিনমান পিছত খালেই বাই দিব কিজানি। আমাৰ নিজৰ পথাৰ নহয় যে নাবাব বুলি ক'বও নোৱাৰোঁ যে এই ডুবাটো এৰি দিয়ক বাকীকেইটাতে। এতিয়া ইয়াত চবে খেতি চেতি কৰি কিনে থাকে ন, তো কেনেকৈ ক'ম আৰু সিহঁতৰে নিজৰ পথাৰ, খেতি যি কৰিব। আমি আৰু কি কৰিম তেতিয়া, ৰাস্তাতে খেলিব লাগিব। কেতিয়াবা আমি ৰাস্তাত খেলাটো অলপ ৰিক্সি হৈ যায়, কিন্তু চাওঁ যদি খেলিব পাৰোঁ তো ৰাস্তাত খেলিম, নহ'লে মোবাইলে সোমাব লাগিব আৰু কেইদিনমান। ফিল্ডো নাই যে খেলিবলৈ, সেইটো ইয়াত মানে সিহঁতি পোৱালিবোৰে পানীটো জল্দি শুকাব বুলি নলা খান্দিলে কালি। নলাটো আছিলে আগৰ পৰাই, কিন্তু গোবৰ চোবৰ জমা হৈ মানে হেৰি হৈ গৈছিলে, কি বুলি কয়, গোবৰবোৰ মানে যাৰ পথাৰ হয় তেওঁৱেই দিয়ে সাৰ হ'বলৈ কাৰণে। হাল বোৱা সময়ত অলপ ধান চান এতিয়া কঠীয়া ৰুব ন, তো অলপ সাৰ লাগে, সাৰৰ প্ৰয়োজন হয়। মানে খেলিবলৈ এনেই ভালেই লাগে। আমি চবচোন খেলি ঘাঁহ চাহ নাইকিয়া কৰি পেলালোঁ, গাঁত কৰি পেলালোঁ জেগাডোখৰ, গোটেই গাঁত কৰি পেলালোঁ। সেইফালে চব ঘাঁহ কিমান, সেইফালে বেছি খেলাই নহয়, এই চাইডটোতে খেলা হয় যে, সেইকাৰণে এইফালে আমি বেছি থাকোঁ, একদম ঘাঁহ চাহ নাইকিয়া কৰি পেলালোঁ আৰু